অকলশৰীয়া জীৱনটোক লৈ কণ্ঠশিল্পী বিতালী দাসৰ কন্যা কমলিকা কাশ্যপে কি ক'লে আপোনালোকে বাৰু জানেনে? জীৱনক লৈ যদি হতাশ হৈছে তেন্তে এই ভিডিঅ'টি চাওক। সকলোৰে বাবে এক অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছে প্ৰয়াত বিতালী দাসৰ কন্যা কমলিকা কাশ্যপ, যাৰ স্পষ্টবাদী কণ্ঠ আৰু সৰল মনৰ পৰিচয়েৰে সকলোৰে মন জয় কৰিবলৈ সক্ষম হৈছে। আনতকৈ বহুগুণেই পৃথক কণ্ঠশিল্পী কমলিকা কাশ্যপ। অকলে থকাৰ কিন্তু মজাটো বেলেগ। মানে কথাটো নিশ্চয় মই মনত এটা জোৰ ল'ব কাৰণে মই কিজানি কওঁ কথাখিনি, কিন্তু কথাটো হৈছে যে এইটোৰো মজা বেলেগ। কিন্তু কাৰণ কিয় এতিয়া চাওক, চব বস্তু যদি ইজি হৈ থাকে তেতিয়াহ'লে লাইফৰ মজাটোৱে নাথাকিব। কথাটো এইটো, মেবি ভগৱানে বহুতক ইজিলি লাইফ এটা দি দিছে, মোক কিজানি অলপমান টাফ লাইফ এটা দিছে। আৰু কিয় দিছে? কাৰণ মই কিজানি পাৰোঁ সেইবাবে মোক দিছে। সকলোকেতো ভগৱানে মানে নিদিয়ে ন। মেবি তেখেতলোক সিমানখিনি কেপেবল নহয় যে সেই চাফাৰিংছখিনি তেখেতলোকে ল'ব পাৰে, কিন্তু মোক কিজানি ভাবিছে যে মই ল'ব পাৰিম, তোমাক বাছনি কৰিছে। আৰু মই এনেও আগতে মা দেউতাক কৈছিলোঁ, মই ইউনিক, মোক অলপমান বেলেগ বেলেগ ধৰণৰ প্ৰব্লেমছবিলাক দিয়ে। মই এইটো ভগৱানক মানে মই এনেই মাহঁতক কওঁ আৰু মোক অলপমান মা দেউতা জীৱিত অৱস্থাটো তুমি কোৱা সেইটো কথা। হয় হয়, মই কওঁ কিছুমান ক্ষেত্ৰত মই কওঁ আৰু সেয়া কিছুমান মই বোলো মই এনেও ইউনিক